নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এবিধ কৰদৈ পিটিকা ৰেচিপি লৈ আহিছো খাবলৈ খুব সুস্বাদু হয় তাৰ কাৰণে মই কৰদৈ লৈছো তিনটা পকা পকা লগতে জলকীয়া নহৰু আৰু ধনিয়া পাত লৈছো এটা প্ৰথমে কৰদৈ কেইটা পুৰি লম ইদৰে এখন মই জালনা পাতিলো ইয়াতে আপোনালোকে লোহাৰৰ চাকনিও ব্যৱহাৰ কৰিব পাৰিব আৰু এতিয়া ইয়াতে কৰদৈ কেইটা দি দিছো পুৰি লম যেহেতু পুৰিলে গোন্ধটো খুব ধুনিয়া হয় আৰু এই পিটিকাখন খাবলৈ বিৰাট ভাল লাগে এয়া এদৰে মই কৰদৈ কেইটা পুৰি লৈছো দুইটা সাইডৰ পৰা এয়া চাওক এদৰে পুৰি ললো এতিয়া তাতে মই নহৰু এটা দিছো হেতু পুৰি লম আৰু লগতে দুটা পকা জলকীয়া ঠিক একেদৰে পুৰি লম তেতিয়া গোন্ধটো বহুত বেছি ভাল হয় এয়া পুৰি লোৱা হৈ গৈছে এতিয়া খুব ভালদৰে এদৰে মই কোলা অংশ অতৰাই সাফা কৰি লম এয়া এদৰে সাফা কৰি প্ৰস্তুত কৰি ললো এতিয়া এটা খুন্দনাত মই অকনমান খুন্দি দিম এদৰে কৰদৈটো মিহি মিহিকে কাটি দিলো আপোনালোকে হাতেৰেও মোহাৰিব পাৰে কিন্তু মই খুন্দনাত খুন্দি দিম লগতে জলকীয়া কেইটা দি দিছো পুৰি লোৱা আৰু ধনিয়া পাত দিছো নহৰু দিছো যিখিনি নহৰু পুৰি লৈছিলো নহৰু দিলো হিচাপ অনুসৰি নিমখ দিছো আৰু অকনমান মিঠাতেল দিছো মিঠাতেল দিলে খুব ধুনিয়া হয় পিটিকাত আৰু এদৰে খুন্দনাৰ মাৰিডাল লৈ মই এদৰে খুন্দি দিছো লাহে লাহে আসলতে খুব বেছি মিহি হলে ভাল নালাগে সেই কাৰণে মই এদৰে খুন্দনাত খুন্দিছো এয়া আমাৰ কৰদৈৰ পিটিকাখন প্ৰস্তুত হৈছে খাবলৈ খুব সোৱাদ ভৰা হয় আৰু খুব হেলদি হয় এয়া আমাৰ কৰদৈ পিটিকা প্ৰস্তুত হৈ গল আৰু আপোনালোকে এদৰে পিটিকা প্ৰস্তুত কৰি খাব কৰদৈ খুব ধুনিয়া হয় এতিয়া মই এদৰে এটা বাটিত পৰিবেশন কৰিছো আপোনালোকে যদি খোৱা নাই এদৰে পুৰি এবাৰ খাই চাব কৰদৈ পিটিকাটো খুব ভাল হয় খাবলৈ আশা কৰিছো আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিব আৰু মই ইয়াত অকনমান ধনিয়া পাতেৰে গাৰ্নিশ কৰি দিছো তেতিয়া আসলতে দেখিবলৈ ভাল লাগে অকনমান ধনিয়াৰ ফুল এটাও দি দিছো সজাই দিলে বস্তুবোৰ দেখি ভালে লাগে আসলতে এতিয়া প্ৰস্তুত হৈ যোৱা পিটিকাখন আপোনালোকে জুতি লব গৰম গৰম ভাতৰ লগত ৰুটিৰ লগতো খাব পাৰে আৰু এদৰে দুটুকুৰামান কৰদৈও কাটি মই সজাই দিছো আৰু এদৰে মই বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম আপোনালোকে চাই থাকিব আপোনালোকৰ ধুনিয়া ধুনিয়া কমেন্টবোৰ কৰিব আজিলৈ ধন্যবাদ